কলিয়াবৰৰ জখলাবন্ধা ৰেল গেটৰ সমীপত আৰু লগতে বাঘজান কুকুৰা কটা পাহাৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত গুলীয়াগুলীৰ ঘটনাৰ সন্দেহ। স্থানীয় লোকে জনোৱা অনুসৰি জখলাবন্ধা আৰক্ষীয়ে আন গাড়ীলৈ বুলি গুলী চলাইছিল ৰেলগেটৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত। কুকুৰা কটা পাহাৰৰ সমীপত দুই জাই গুলী ফুটা শব্দ শুনা পাইছিল বুলি জনাইছে স্থানীয় লোকে। অৱশ্যে আৰক্ষীয়ে বৰ্তমানলৈকে কোনো তথ্য সদৰি কৰা নাই আৰু গুলী ফুটোৱাৰ কথাও নিশ্চিত কৰা নাই। কলিয়াবৰৰ পৰা অনুপ বৰা, নিউজ টাইম 3। কোনে কৰিছে কিবা পইচা নেকি? গলিটো ওচিছাৰে কৰিছিলে। ওচিছাৰে কৰিছে নে এটিমৰ পৰা হৈছে মানে ইয়াত চাউণ্ড এটাই হৈছে। কি গাড়ীৰে কৰিছিলে? গাড়ী আমি ভিতৰত গৈ আছোঁ, চাউণ্ড পাইও মানে আমি বাইকটো টায়াৰ ফুটিছে। গাড়ীটো যেতিয়া চালোঁ ওচিছাৰে দৌৰি গৈ আহি আছে, তেতিয়া আমি ওলাই গ'লোঁ। ওচি গাড়ী ফুটি গুচি গ'ল। ইয়াত গেট লগাইছিলে, আমাৰ এইটো কাৰণে গেট লগাইছিলে, কিন্তু কাম নকৰিছিলে। গেট লগোৱাৰ আগতে আৰু ক'ত গেট লগোৱাৰ আগতে ওলাই গ'ল। আৰু ক'ত গুলি ফুটিছে? পাহাৰৰ ওচৰত তাতো ফুটিছে, তাতো গুলি কৰিছে। তাত গোলাগুলি হৈছে বুলি শুনিহে পাইছোঁ, কিন্তু আমি কিছুমান পূৰ্বে এটা গুলীয়াগুলিৰ ঘটনা এটা হ'ল, স্থানীয় লোকে জানিবলৈ দিছে যে নাই গুলীয়াগুলি নহয়, গুলীয়ে অলপ একপক্ষীয়হে হৈছে। আৰু এনেকুৱা ধৰণৰ তাৰমানে আমাৰ আপোনালোকে জ্ঞাত যে 2 এদিন ধৰি আমাৰ কলিয়াবৰত 2টা আৰু এই এলেকাটোত চুৰিজাতীয় ঘটনা ঘটি আছে। কালি এইটো ঘটনা হৈছিলে। আৰু দিনতো তেনেকুৱা এটা ছাগলী এটা ৰাস্তা উঠাই নিয়াৰ পাছত আমাৰ গোটেই আমি গাড়ীখন ধৰিবৰ কাৰণে চেষ্টা কৰি আছিলোঁ। ঠিক এনেকুৱা ধৰণৰ এখন বগা গাড়ীয়ে ৰাস্তাৰ পৰা ছাগলী এটা উঠাই নিছিলে। গতিকে এনেকুৱা পৰিস্থিতিত যেতিয়া নাকা চেকিঙৰ সময়ত যেতিয়া ওচিয়ে গাড়ীখন ৰখাবলৈ ইংগিত দিলে, তেতিয়া গাড়ীখন পলাবলৈ চেষ্টা কৰিলে। গতিকে কোনোবা ভাল মানুহেতো কেতিয়াও পুলিচৰ হাতৰ পৰা পলাব নিবিচাৰে। গতিকে কিবা দুষ্কৃতিকাৰী থাকিব পাৰে বুলি তেখেতলোকক যাতে কায়ত্ব কৰিব পাৰি, আইনৰ কবললৈ আনিব পাৰি, ভয় খুৱাবৰ কাৰণে ওচিয়ে বাধ্য হৈ আকাশলৈ একৰাত গুলি চলালে। আৰু তাৰপিছত আমি ইতিমধ্যে গাড়ীখন আমি বাগৰি এলেকাত আমি ধৰিবলৈ সক্ষম হ'লোঁ। তাত 4জন ব্যক্তি আছিলে, আটাইকেইজন যোৰহাটৰ। এই ব্যক্তিকেইজনক আমি এতিয়া সোধপোছৰ কাৰণে থানালৈ আনি আছোঁ। তেখেতলোকে কিয় আইনৰ পৰা পলাবলৈ চেষ্টা কৰিছিল সেইখিনি কথা তদন্তৰ সময়ত ওলাব। নামকেইটা আমি এতিয়ালৈকে বাবু আলী এজন, বুটু আলী, ছাইদুৰ ৰহমান আৰু নাজিৰ আলী, আটাইকেইজন টিয়ক থানাৰ অন্তৰ্গত। এজন পুলিবৰ থানাৰ অন্তৰ্গত বুলি কৈছে, আমাক কওঁতে টিয়ক বুলিয়ে কৈছে, কিন্তু দেখা পাইছোঁ পুলিবৰ থানা। এখন টিয়াগো AS03, এইটো একজেক্টলি 9:45 মানৰ সময়ৰ ঘটনা। AS03 AE 8143। আৰক্ষী গাড়ীৰো তেওঁলোকে নাই তেনেকুৱা নাই। বিভিন্ন সময়ত কলিয়াবৰ চোৰৰ ওপৰতো বৃদ্ধি পাইছে। ইতিমধ্যে দেখা গৈছে সামগ্ৰীৰ পৰা আপোনালোকে দুজনক কলিয়াবৰ থানাই গ্ৰেপ্তাৰ কৰিছে। আমি মানে এতিয়া যিহেতু মানে তেওঁলোকে টেকনিক কিছুমান সলনি কৰি থাকে, আমি কিছুমান দেখিছোঁ যে এইখিনি কলিয়াবৰৰ বাহিৰৰ কিছুমান মানুহ আহি ইয়াত চুৰি কৰাৰ চেষ্টা কৰিছে। ঠিক তেনেকুৱা ধৰণৰ এটা ক্লুৰ ভিত্তি কৰি আমি কালি 2জন আটক কৰিছোঁ। সেইকেইজনে হয়তো আমাৰ পূৰ্বৰ কেইবাটাও ঘটনাত জড়িত হ'ব লাগে, তদন্ত চলি আছে। আৰু এতিয়া দেখা যাব। বাকী কালি হোৱা ঘটনাটো আমি অলপ ভিডিঅ' ফুটেজবিলাক পাইছোঁ, গতিকে তদন্তত আহিব আৰু সেইখিনি গোটেইখিনি কথা নকওঁ, কিন্তু যিহেতু তাৰ গেংটো বহুতখিনি ধৰিবলৈ বাকী আছে, কিন্তু তদন্তৰ ক্ষেত্ৰত বাকীখিনি কথা এতিয়া কোৱা নাযাব। ঠিক আছে, 2টা নাই, 2টাই হৈছে। ঠিক আছে।